নমস্কাৰ, স্বাগতম জনাইছো অন্য এটা ভিডিঅ'ৰ মাজলৈ। আজি সানৰাইজাৰ্ছ হায়দৰাবাদক 80 ৰানত পৰাস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছে। আজি যেহেতু মেচ কলকাতাৰ ইডেন গাৰ্ডেনত আছিল আৰু কলকাতাত সানৰাইজাৰ্ছ হায়দৰাবাদক 80 ৰানত পৰাস্ত কৰে কলকাতা নাইট ৰাইডাৰ্ছে। আৰু লগতে সানৰাইজাৰ্ছ হায়দৰাবাদৰ ইতিহাসত সবাতোকৈ বৃহৎ পৰাজয় আজি সন্মুখীন হ'বলগীয়া হয় সানৰাইজাৰ্ছ হায়দৰাবাদে। কাৰণ ইয়াৰ আগৰ 2024 চনৰ IPL-ত সানৰাইজাৰ্ছ হায়দৰাবাদে 78 ৰানত পৰাস্ত হৈছিল, কিন্তু আজি কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত 80 ৰানত পৰাস্ত হ'বলগীয়া হয় সানৰাইজাৰ্ছ হায়দৰাবাদ। আৰু ইয়াৰ লগতে IPL-ৰ ইতিহাসত সকলোতকৈ বৃহৎ পৰাজয় হয় আজি সানৰাইজাৰ্ছ হায়দৰাবাদৰ। সানৰাইজাৰ্ছ হায়দৰাবাদৰ দলটো যেহেতু আনপ্ৰেডিক্টেবল দল, কাৰণ যেতিয়া চলে সানৰাইজাৰ্ছ হায়দৰাবাদ 287 ৰান কৰি দিয়ে আৰু আজি 120 ৰানতে অল আউট হয়। প্ৰথম যেহেতু সানৰাইজাৰ্ছ হায়দৰাবাদৰ টপ 3 যদি ভালদৰে বেট কৰে, ভাল পাৰফৰমেন্স আগবঢ়ায়, তেতিয়া 200+ ৰান কৰি দিয়ে। কিন্তু আজি যেহেতু টপ 3 ভাল পাৰফৰমেন্স কৰিব নোৱাৰিলে, ট্ৰেভিছ হেড, অভিষেক শৰ্মা, হেনৰিক ক্লাসন, ঈশান কিষাণ জলদি আউট হৈ যায় আৰু সানৰাইজাৰ্ছ হায়দৰাবাদ 120 ৰানতে অল আউট হৈ যায়। আৰু সানৰাইজাৰ্ছ হায়দৰাবাদে 20 অভাৰো খেলিব নোৱাৰে, 16.4 অভাৰতে অল আউট হয় 120 ৰান কৰি। সানৰাইজাৰ্ছ হায়দৰাবাদ যদিও অন্য দলৰ লগত দমনমূলক প্ৰদৰ্শন আগবঢ়ায়, কিন্তু কলকাতা নাইট ৰাইডাৰ্ছৰ লগত দমনমূলক প্ৰদৰ্শন আগবঢ়াব পৰা নাই। আজিও হাৰিলে, পৰাস্ত হয় 80 ৰানত। ইয়াৰ আগতেও হৈ যোৱা 5খন মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ এগেইনষ্টত হৈ যোৱা 5খন মেচতে পৰাস্ত হয় সানৰাইজাৰ্ছ হায়দৰাবাদ। সানৰাইজাৰ্ছ হায়দৰাবাদ বেক টু বেক 3খন মেচত পৰাস্ত হয়। যে প্ৰথম মেচখন ৰাজস্থান ৰয়েলছৰ এগেইনষ্টত জিকিবলৈ সক্ষম হৈছিল, 287 ৰান কৰিছিল, কিন্তু তাৰ পিছত হৈ যোৱা 3খন মেচতে পৰাস্ত হয় সানৰাইজাৰ্ছ হায়দৰাবাদ। আৰু বৰ্তমান সানৰাইজাৰ্ছ হায়দৰাবাদ পইণ্টছ টেবুলৰ একেবাৰে শেষত আছে আৰু টপ 5ত অন্তৰ্ভুক্ত হয় কলকাতা নাইট ৰাইডাৰ্ছ। 5 নম্বৰত যাবলৈ সক্ষম হয়, যেহেতু আজি বৃহৎ মাৰ্জিনেৰে মেচখন জিকিবলৈ সক্ষম হৈছে সানৰাইজাৰ্ছ হায়দৰাবাদৰ এগেইনষ্টত। আৰু প্ৰথম স্থানত আছে পাঞ্জাব। আজি কলকাতা নাইট ৰাইডাৰ্ছৰ বোলাৰসকলৰ আগত ধৰাশায়ী হয় সানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটছমেনসকল। বৈভৱ আৰোৰাই 3টা উইকেট লয় আৰু লগতে বৰুণ চক্ৰৱৰ্তীয়ে 3টা উইকেট লয়। ট্ৰেভিছ হেড, ঈশান কিষাণ, হেনৰিক ক্লাসনৰ উইকেট লয় বৈভৱ আৰোৰাই আৰু প্ৰথমৰ পৰাই বেকফুটত লৈ যায় সানৰাইজাৰ্ছ হায়দৰাবাদক। আজিৰ মেচখন এনেকুৱা আছিল যে প্ৰথমে কলকাতা নাইট ৰাইডাৰ্ছে বেটিং কৰি 200 ৰান কৰিবলৈ সক্ষম হয় নিৰ্ধাৰিত 20 অভাৰত। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ ষ্টাৰ্ট ভাল পোৱা নাছিল। প্ৰথমতেই পেট কামিন্সে কুইণ্টন ডিককক আউট কৰায়, মাত্ৰ 1 ৰান কৰি আউট হয় কুইণ্টন ডিকক, আৰু লগতে 7 ৰান কৰি আউট হয় সুনীল নাৰায়ণে। মহম্মদ শামিৰ বলত আউট হয় সুনীল নাৰায়ণে। অজিংক্য ৰাহানে আৰু ৰঘুবংশীৰ মাজত ভাল এটা পাৰ্টনাৰশ্বিপ হয় আৰু আজি কেপ্টেইন ৰাহানে 27 বলত 38 ৰান কৰিবলৈ সক্ষম হয়। আৰু লগতে ৰঘুবংশীয়ে আজি হাফ সেঞ্চুৰী কৰে, মাত্ৰ 33টা বলত হাফ সেঞ্চুৰী কৰিবলৈ সক্ষম হয় ৰঘুবংশীয়ে, য'ত নেকি 5টা 4 আৰু 3টা 6 আছিল ৰঘুবংশীৰ ইনিংছত। আৰু ভেংকটেশ আয়াৰে 60 ৰানৰ এটা ইনিংছ খেলে, বিস্ফোৰক ইনিংছ খেলে ভেংকটেশ আয়াৰে। মাত্ৰ 29টা বলত 60 ৰান কৰিবলৈ সক্ষম হয় ভেংকটেশ আয়াৰে, য'ত নেকি 7টা 4 আৰু 3টা 6 আছিল। ভেংকটেশ আয়াৰক লৈ বহুতে প্ৰশ্ন কৰিছিল যে 23 কৰোৰ দি কিনা হৈছিল ভেংকটেশ আয়াৰক, কিন্তু সেইদৰে পাৰফৰমেন্স আগবঢ়াব পৰা নাছিল কলকাতা নাইট ৰাইডাৰ্ছে। আৰু বহুতে প্ৰশ্ন কৰিছিল যে ভুল আয়াৰক কিনা হৈ গ'ল কলকাতা নাইট ৰাইডাৰ্ছে, কিন্তু আজি তাৰ প্ৰমাণ দেখুৱালে আৰু সমালোচকৰ মুখ বন্ধ কৰে আজি ভেংকটেশ আয়াৰে। আৰু লগতে ৰিংকু সিঙো আজি 32 ৰানৰ ইনিংছ খেলে, মাত্ৰ 17টা বলত। শেষত এটা দীঘলীয়া পাৰ্টনাৰশ্বিপ কৰে, 91 ৰানৰ পাৰ্টনাৰশ্বিপ কৰে ৰিংকু সিং আৰু ভেংকটেশ আয়াৰৰ মাজত। কলকাতা নাইট ৰাইডাৰ্ছৰ স্কোৰ ইমান এটা হোৱা নাছিল, 170-160 ৰান হ'ব বুলি প্ৰেডিক্ট কৰা হৈছিল, কিন্তু শেষৰ 4 অভাৰত ভেংকটেশ আয়াৰ আৰু ৰিংকু সিঙে 66 ৰান কৰে, আৰু য'ত নেকি 91 ৰানৰ পাৰ্টনাৰশ্বিপ কৰে আৰু কলকাতা নাইট ৰাইডাৰ্ছক 200 ৰানলৈ লৈ যায়। সানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ বলিং পাৰফৰমেন্স খুব এটা সাধাৰণ হয়। মহম্মদ শামিয়ে 4 অভাৰত 29 ৰান দি এটা উইকেট ল'বলৈ সক্ষম হয়। বাকী বলাৰসকলে খুব এটা সাধাৰণভাৱে বল কৰে, কোনো ধৰণৰ ইম্পেক্ট দেখা পোৱা নগ'ল হায়দৰাবাদৰ বলাৰসকলৰ মাজত, যদিও কামিন্সে এটা উইকেট লয়। 201 ৰানৰ টাৰ্গেট চেজ কৰিব আহি সানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথম অভাৰতে আজি ট্ৰেভিছ হেডক হেৰুৱাই মাত্ৰ 4 ৰান কৰি আউট হয় বৈভৱ আৰোৰাৰ বলত। আৰু লগতে ঈশান কিষাণ 2 ৰান কৰি আউট হয়। অভিষেক শৰ্মাও আজি 2 ৰান কৰি আউট হয়। টপ 3 একেবাৰে কলাপস হৈ যায় সানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ সৰ্বাধিক 33 ৰান কৰে হেনৰিক ক্লাসনে, বিন্দু মেণ্ডিছে 27 ৰান কৰে, আৰু লগতে নীতিশ কুমাৰ ৰেড্ডি মাত্ৰ 19 ৰান কৰি আউট হৈ যায়। আৰু সানৰাইজাৰ্ছ হায়দৰাবাদ মাত্ৰ 120 ৰানতে অল আউট হৈ যায় 16.4 অভাৰত। আজি সানৰাইজাৰ্ছ হায়দৰাবাদে 20 অভাৰত মেচখন খেলিব নোৱাৰিলে, অল আউট হৈ যায়। আজি কলকাতা নাইট ৰাইডাৰ্ছৰ বোলাৰসকলে বহুত এটা ভাল পাৰফৰমেন্স আগবঢ়াইছে। কলকাতা নাইট ৰাইডাৰ্ছৰ বোলাৰসকলে মাত্ৰ 120 ৰানত স্তব্ধ কৰে সানৰাইজাৰ্ছ হায়দৰাবাদ। কলকাতা নাইট ৰাইডাৰ্ছৰ বোলাৰসকলৰ হৈ বৈভৱ আৰোৰা 4 অভাৰত 29 ৰান দি 3টা উইকেট ল'বলৈ সক্ষম হয়, য'ত নেকি হেনৰিক ক্লাসন,
ঈশান কিষাণ আৰু ট্ৰেভিছ হেডৰ উইকেট আছে আৰু লগতে বৈভৱ আৰোৰাক আজি প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড দিয়া হয় যেহেতু সুন্দৰ এটা বোলিং পাৰফৰমেন্স আগবঢ়াইছিল বৈভৱ আৰোৰাই আৰু লগতে বৰুণ চক্ৰৱৰ্তীয়ে 4 অভাৰত 22 ৰান দি 3টা উইকেট লবলৈ সক্ষম হয় আৰু এন্ড্ৰে ৰাছেলে 2টা উইকেট লবলৈ সক্ষম হয় আৰু লগতে সুনীল নাৰায়ণে এটা উইকেট লয় সুনীল নাৰায়ণে আজি যেহেতু এটা উইকেট লয় ইয়াৰ লগতে সুনীল নাৰায়ণে কেকেআৰৰ হৈ 200টা উইকেট লোৱা বোলাৰ হিচাপে পৰিগণিত হয় এটো এটা ৰেকৰ্ড কৰিবলৈ সক্ষম হয় আজি কামিন্দু মেণ্ডিছে আইপিএলৰ প্ৰথম বোলাৰ হিচাপে পৰিগণিত হ'ল যিয়ে নেকি 2খন হাতেৰে বল কৰে আজি কামিন্দু মেণ্ডিছে 13 নম্বৰ অভাৰত ৰঘুবংশীক লেফট আৰ্ম স্পিন বল কৰে আৰু লগতে ভেংকটেশ আয়াৰক ৰাইট আৰ্ম অফ ব্ৰেক বল কৰে একেটা অভাৰতে 2খন হাতেৰে বল কৰে এটো এটা ৰেকৰ্ড কাৰণ আইপিএলৰ ইতিহাসত এনে ধৰণে 2খন হাতেৰে বল কৰা হোৱা নাছিল কিন্তু আজি কামিন্দু মেণ্ডিছে 2খন হাতেৰে বল কৰে ৰঘুবংশী আৰু ভেংকটেশ আয়াৰক আজি যেহেতু সানৰাইজাৰ্ছ হায়দৰাবাদ 80 ৰানত পৰাস্ত হয় ইয়াৰ লগে লগে সানৰাইজাৰ্ছ হায়দৰাবাদ পইণ্টছ টেবুলৰ একেবাৰে শেষত 10 নম্বৰ স্থানত আছে কলকাতা নাইট ৰাইডাৰ্ছ যেহেতু আজি মেচখন জিকিছিল কলকাতা নাইট ৰাইডাৰ্ছ 5 নম্বৰ স্থানলৈ পদোন্নতি হয় আৰু প্ৰথম স্থানত আছে পাঞ্জাব কিংছ আৰু দ্বিতীয় স্থানত আছে আৰসিবি লগতে কাইলে মেচ অনুষ্ঠিত হ'ব লক্ষ্ণৌ সুপাৰ জায়ান্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত 7:30 বজাত আৰু লগতে ভিডিওটো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব আৰু যদি পেজটোলৈ নতুনকৈ আহিছে পেজটো ফলো কৰি দিবলৈ নাপাহৰিব এইদৰে ক্ৰিকেটৰ সকলোবিলাক আপডেট দি যাবলৈ মই চেষ্টা কৰিম ধন্যবাদ